অসম প্ৰাদেশিক যোগী সন্মিলনীৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি এটা জনগোষ্ঠীয় আমি জাতি বা সংগঠন আমাৰ এটা আছে। এই জাতিটোৰ প্ৰাচীনতম জাতি। ভাৰতৰ ইতিহাসত এই জাতিটোৰ বহুত অৱদান আছে, সকলোতে মিলি থাকিব পাৰে। আৰু তাৰে অংগস্বৰূপে অসমত 1919 চনতে গঠন হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105 বৰ্ষৰ যিখন দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনখন আমাৰ এই ভাৰত ভূটান সীমান্তত থকা বিটিয়াৰ অঞ্চলৰ জালাহত এইবাৰ 3দিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব। আৰু এই অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ সংগঠনৰ প্ৰতিনিধিবোৰ আহিব। আৰু এই সংগঠনৰ প্ৰতিনিধি আমাৰ ভাতৃ ভগ্নী সংগঠন যিবোৰ আছে, 5টা আমাৰ ভাতৃ ভগ্নী সংগঠন আছে। যুৱ পৰিষদ আছে, জাতীয় পৰিষদ আছে, পুৰোহিত সন্মিলন আছে, মহিলা সন্মিলনী আছে। এই সকলোবোৰৰ ইয়াতে যিখন অধিৱেশনৰ দ্বিবাৰ্ষিক অধিৱেশন, তেওঁলোকৰো প্ৰতিনিধি সভাবোৰ এইবাৰ এই স্থানতে, জালাহৰ এই স্থানতে তালচিকুৰ সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব। আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনতে আগন্তুক দিনত আমাৰ অসমৰ অসমীয়া জাতিৰ ৰূপৰেখা স্বৰূপ নাথ জনগোষ্ঠীৰ নতুন সমিতিখন ইয়াতে গঠন হ'ব। আৰু সেই উদ্দেশ্যে অসমৰ মাজুলীৰ পৰা ধুবুৰীলৈকে সকলো জিলাৰে প্ৰতিনিধিবিলাক হেঁপাহেৰে চাই আছে জালাহৰ অধিৱেশনখনৰ। অসমৰ আগন্তুক দিনত অসমৰ মানচিত্ৰত অসমৰ জনগাঁথনি বা বিভিন্ন সমস্যাবোৰক লগত সমান্তৰালভাৱে আগুৱাই যাব পৰাকে এই সংগঠনটোৱে কাম কৰিব। আৰু সেই উদ্দেশ্যে সকলোৰে উৎসাহ উদ্দীপনাৰে জালাহলৈ আহিব, তালচিকুৰ সমন্বয় ক্ষেত্ৰত আহি অংশগ্ৰহণ কৰিব। আৰু আমিও সেই প্ৰতিনিধিসকলৰ আমাৰ স্বজাতিৰ জনগোষ্ঠীয় ৰাইজৰ উৎকণ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি আমিও দুগুণ উৎসাহেৰে, আমাৰ অঞ্চলটো যদিও কৃষিজীৱী অঞ্চল বা সৰু অঞ্চল, এই সৰু অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন ভাঙি বহু পৰিশ্ৰম কৰি সাধাৰণৰ পৰা সাধাৰণতম ব্যক্তিলৈ আন্তৰিকতাৰে, হৃদয়েৰে মানসিক শক্তি সবল কৰি লৈ পেলাই 10-20 টকালৈকে অৰিহণা সংগ্ৰহ কৰি আমাৰ এই অধিৱেশনখনৰ আমি প্ৰস্তুতি কৰিছোঁ। এই অধিৱেশনখনত অসমৰ যিমান প্ৰতিনিধি আহিব, যিমান আমাৰ শুভেচ্ছা দিয়াৰ কাৰণে যিসকল ব্যক্তি আহিব বা এইখন অধিৱেশনত আহি যিসকলে অংশগ্ৰহণ কৰিব, সেই সকলোকে আমি আপ্যায়ন কৰিব পৰাৰ কাৰণে বিভিন্ন ধৰণৰ খুটি নাটি মাৰি আমি আপ্যায়নৰ ব্যৱস্থা কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। থকাৰ কাৰণে আমি বি কিষাণ মহাবিদ্যালয়ৰ আমাৰ যিহেতু একমাত্ৰ শিক্ষানুষ্ঠান ডাঙৰ, তাত প্ৰতিনিধি ৰখাৰ ব্যৱস্থা, শংকৰদেৱ শিশু নিকেতনত প্ৰতিনিধি ৰখাৰ ব্যৱস্থা, জালাহৰ লিটিল ফ্লাৱাৰ ইংলিছ মিডিয়ামত ৰখাৰ ব্যৱস্থা কৰিছোঁ। ঠিক তেনেধৰণে আমাৰ চৰকাৰী হাইস্কুল এখন আছে, ছোৱালী হাইস্কুল এখন আছে, এইবিলাকতো আমি ব্যৱস্থা কৰিছোঁ। জালা অঞ্চলটো সকলো জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা সমন্বয় অঞ্চল। আৰু সকলো জনগোষ্ঠীৰ ৰাইজে আমাক বিভিন্ন ধৰণে দুগুণ উৎসাহেৰে সহায় সহযোগ আগবঢ়াইছে। আৰু আশা ৰাখিছোঁ এই উদযাপন সমিতিৰ বিভিন্ন কাম কাজত যি ধৰণে তেওঁলোকৰ সহায় সহযোগ আমি পাইছোঁ, আৰু আমি সেই ধৰণে আমি আমাৰ প্ৰতিনিধিবোৰক আপ্যায়ন বা অতিথি আপ্যায়নৰ ক্ষেত্ৰত আমাৰ ত্ৰুটি নাথাকিব। আমি আশা ৰাখিছোঁ বিটিআৰ চৰকাৰ, অসম চৰকাৰৰ পৰা আমি সহযোগ পাম। আৰু ইতিমধ্যে আমি যোগাযোগো ৰাখিছোঁ, অব্যাহত ৰাখিছোঁ। আমাক কথাও দিছে, পিছলৈকে কি হয় নাজানো। এতিয়ালৈকে আমাৰ জনগোষ্ঠীটোৰ বৰ্তমানলৈকে বিটিআৰ অঞ্চলত হওক বা অসম চৰকাৰৰ চৰকাৰী যি ব্যৱস্থা, সেই ব্যৱস্থাত ৰাজনৈতিকভাৱে কোনো জনপ্ৰতিনিধি আমাৰ নাই। সেই ক্ষেত্ৰত আমি অৰ্থনৈতিকভাৱে আমাৰ এই জাতিটোৰ অনুষ্ঠান পাতাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ বা বহুত কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে। গতিকে আমি বিভিন্ন দিশত লক্ষ্য ৰাখি অৰ্থনৈতিক দিশত আমি খুব ভাবি চিন্তি চালি জাৰি চাই টকা পইচাবোৰ খৰচ কৰিছোঁ। যিমান পাৰোঁ কম খৰচত এখন ভাল আটক ধুনীয়া অতিথি আপ্যায়ন কৰিব পৰা উদযাপন সমিতি হ'ব বুলি। আৰু এই অধিৱেশনখনে এই অঞ্চলটোৰ লগতে সমগ্ৰ অসমৰ আমাৰ জনগোষ্ঠীটোৰ উত্তৰণ ঘটাব আৰু তাৰ লগতে অন্যান্য জনগোষ্ঠী সকলোকো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, সহযোগিতাৰ ক্ষেত্ৰত এই জনগোষ্ঠীটোৱে কাম কৰিব। যিহেতু অসমৰ এই জনগোষ্ঠীটো প্ৰাচীনতম খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী, আৰু এই জনগোষ্ঠীটোৰ বিভিন্ন দিশৰ ওপৰত কাম কৰিব।
জ্বালা অধিৱেশনতে এই সংগঠনটো নতুন মাত্ৰা ল'ব। এই কাৰণে সংবিধানৰ সংশোধনৰ বহুকেইটা প্ৰস্তাৱ ইতিমধ্যে যোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত লোৱা হৈছে। বিভিন্ন নতুন নতুন বিভাগৰ এই অধিৱেশনতে সৃষ্টি হ'ব। তেওঁলোকে ইতিমধ্যে প্ৰস্তাৱ লৈছে আৰু সাধাৰণ সভাত তেওঁলোকে এইটো প্ৰস্তাৱ গ্ৰহণ কৰিব সম্পূৰ্ণৰূপে। গতিকে আমিও সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি জিলাৰ পৰা অহা সকলো প্ৰতিনিধিক সুন্দৰভাৱে অতিথি আপ্যায়ন বা আদৰিবলৈ আমি সাজু হৈ আছো। লগতে আমাৰ এই অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে আহিব অসমৰ জনপ্ৰিয় শিল্পী মৌচুমী চহৰীয়া, ডক্টৰ মৌচুমী চহৰীয়া আৰু কৃষ্ণমণি নাথ, লগত আৰু বিভিন্ন ধৰণৰ আমাৰ জাতীয় যিবিলাক কৃষ্টি আছে, ওজাপালি, কীতিকা নৃত্য, এই ধৰণৰ আমাৰ দৰঙীয়া কৃষ্টি, এই সকলোবিলাক ইয়াতে প্ৰদৰ্শন কৰা হ'ব। আৰু আমাৰ অঞ্চলৰো বিভিন্ন আই মাতৃসকলে বিভিন্ন ধৰণে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। আমাৰ অঞ্চলৰ আই মাতৃসকলে বা ল'ৰা ছোৱালীবোৰে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হ'ব। 17 তাৰিখত জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ অভিভাৱক স্বৰূপ তেখেতৰ সেই দিনটোৰ শিল্পী দিৱস হিচাপে আমি যিহেতু পালন কৰোঁ, সেই দিনটোত আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰতে বিভিন্ন সংগীত নৃত্যৰ ব্যৱস্থাও কৰিছোঁ। আৰম্ভণিৰ দিনাখনে বিভিন্ন ৰাজনৈতিক মহলৰ ব্যক্তি আমাৰ এই মঞ্চত আপোনালোকে দেখিবলৈ পাব। মন্ত্ৰী MLA কে ধৰি বিভিন্ন ব্যক্তি আহিব, বৌদ্ধিক মহলৰ বিভিন্ন ব্যক্তি আহিব। কেৰেলাৰ আমাৰ জনগোষ্ঠীটোৰ নেতৃত্ব দি থকা কেৰেলা ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়োগ তেখেতে আহিব। আমাৰ ADGP সন্মানীয় ধীৰেন নাথ তেখেতে আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।